মেজিক নাম্বাৰ কিমান হ'ব মই আপোনালোকেতো জানে প্ৰথমৰ পৰাই কেতিয়াও মই 10খন পাম 20খন পাম এইবিলাক নকওঁ নহয় বিশ্বাস আছে কিন্তু এটা কথা সঁচা এই নিৰ্বাচনত মানে আমাৰে যে নাম্বাৰটো বেছি হ'ব এইটো मानगोनां बिटिआरनि चिफ प्रमोद बर' सारा मोनसे बाथ्रा बुंदो बियो माने फैगासिनो थानाय इलेक्शनावहा बेसेबां नाम्बार लानानै बेसेबां सीट लानानै देरहागोन बेखौ जे बुङाखै नाथाय बिथाङा बुंदों मा जियानो जा फैगासिनो थानाय इलेक्शनावहा बि इउपिपिएल पार्टिया माने बयनिख्रुइबो बांसिन सीट मोननानै माने सीटआव माने बिथाङा देरहागोन नैबे बाथ्राखौ बुंदों 40টা সমষ্টি আমি হিতাধিকাৰী আয়োজন কৰিছো মই কালি শেষ হ'ব 40টা সমষ্টিত হিতাধিকাৰী সভা আয়োজন কৰাৰ আগতে প্ৰায় 1 বছৰৰ পৰা বিভিন্ন অঞ্চলত যেতিয়া যাওঁ মোক আমাৰ বুদ্ধিজীৱীসকল বিভিন্ন দল সংগঠনে কৈ আছে যে চৰকাৰে প্ৰথমবাৰৰ কাৰণে ইমান ভাল ভাল আঁচনি লৈছে কিন্তু এই আঁচনিবিলাক পাব্লিকলি কেতিয়াও এনাউন্স কৰা হোৱা নাই বা কোৱা হোৱা নাই তো এই আঁচনিবিলাকৰ কথাবিলাক আজি আমি ইয়াত আলোচনা কৰিবলৈ হিতাধিকাৰী সভাবিলাক আয়োজন কৰা হৈছে আৰু তেনেকৈ আজি হিতাধিকাৰী সভাবিলাক বহুত সফল হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে বিভিন্ন আঁচনি লৈছে আৰু স্বাধীনতাৰ পৰা কেন্দ্ৰ চৰকাৰে এতিয়ালৈকে আমাৰ দুখীয়া গৰীব ৰাইজক টাৰ্গেট কৰি বহুতখিনি আঁচনি পঠায় ৰাজ্য চৰকাৰেও প্ৰত্যেক 5 বছৰ বা বছৰে বিভিন্ন আঁচনিবিলাক লৈ যি আঁচনিবিলাক অৰ্থ সামাজিক উন্নয়নৰ কাৰণে শিক্ষা উন্নয়নৰ কাৰণে এই আঁচনিবিলাক দিয়া হয় আৰু কাউন্সিলত আমি আহি প্ৰথমবাৰৰ কাৰণে 17 বছৰৰ মানে এটা একো নকৰা এটা চৰকাৰ নীতিবিহীন চৰকাৰৰ পৰা আহি আমি 2020ত চৰকাৰ গঠন কৰি প্ৰায় 35টা বিভিন্ন আঁচনি আমাৰ অঞ্চলৰ ৰাইজক বিভিন্ন জাতি জনগোষ্ঠী দুখীয়া গৰীব মানুহ টাৰ্গেট কৰি লোৱা হৈছে আৰু এই আঁচনিবিলাক অলৰেডি গাঁৱত গৈ পোৱা আৰম্ভ হৈছে তো এই গোটেই আঁচনিবিলাক যাতে ৰাইজে ভালকে হিতাধিকাৰীসকলে ভালকে ইমপ্লিমেন্ট কৰে ভালকে ৰূপায়ণ কৰে আৰু নিজৰ সকলো পৰিয়ালে সকলো সমাজে নিজৰ জীৱন যুদ্ধটো নিজে চলাই আহিছে চলাই যাব দুবেলা দুমুঠি বিচাৰি খাইছে বা কিবা কৰি খেতি বাতি কৰি খাইছে খাব কিন্তু চৰকাৰী আঁচনিবিলাক যেতিয়া পায় তেখেতসকলৰ আৰ্থিক দিশতে হওক বা বিভিন্ন দিশতে বহুতখিনি সহায় হয় কিন্তু বহুত সময়ত এই আঁচনিৰ আসল মানে উদ্দেশ্যবিলাক বুজি নোপোৱাৰ কাৰণে ইমপ্লিমেন্টেশনত ক'বাত নহয় ক'বাত দলব লাগে আৰু ইটোৰ কাৰণে আজি হিতাধিকাৰী সভাৰ দ্বাৰা আমি এইখিনি কথা ৰাইজক জনাই দিয়া স্যার যেহেতু সরকারি মিটিং আছে লোকেল গেম বিজেপি আর হাত লেগেছে নাকি যে লোকেল গেম দলে যে এনেটো আমাৰ আগৰ পৰাই নাই আমাৰ মিটিং বিলাকত নাহে বা কেতিয়াবা মাতিলেও নাহে আৰু তেনেকুৱা আগৰ পৰাই নাই ঠিকেই হ'ব নিয়ম ক'বাত আছে ক'বাত নাই তেখেতসকলৰ কিবা নিমন্ত্ৰণ দিয়া হৈছে চবকো এতিয়া নহয় আগতে দিয়া হৈছে নাই টিচিএলচি চেয়াৰমেনক আৰু নতুনকে নিমন্ত্ৰণ দিব নালাগে আগতে চবকো 40টাত সমষ্টিত জনোৱা হৈছে আলোচনা কৰি মিটিংটো কৰা হৈছে ক'বাত বেলেগত আছে ক'বাত নাই তেনেকুৱা হৈছে হিতাধিকাৰী সকলক আমি কোনো বায়াস হৈ জনোৱা নাই চবকো ভালকে জনাই দিছো চৰকাৰী আঁচনিখিনি যাতে ভালকে ৰূপায়ণ হয় আমাৰ ইলেকশ্যন আহিলে বেছি দিন নাই মিউজিক সংখ্যা কিমান হ'ব এইবাৰ আপোনালোকৰ মিউজিক সংখ্যা মেজিক নাম্বাৰ কিমান হ'ব মই আপোনালোকেতো জানে প্ৰথমৰ পৰাই কেতিয়াও মই 10খন পাম 20খন পাম এইবিলাক নকওঁ নহয় বিশ্বাস আছে কিন্তু এটা কথা সঁচা এটা কথা মানে সঁচা কি আমি যে লাৰ্জেষ্ট মানে পাৰ্টি হোম এই নিৰ্বাচনত মানে আমাৰে যে নাম্বাৰটো বেছি হ'ব এইটো বিজেপি চৰকাৰে কৈ আছে যিমানখিনি মানে বিপিএছিৰ কাৰণে চিন্তা ধাৰণা বিজেপি চৰকাৰে কৰি আছে বুলি কৈছে তো গোটেই স্যাৰ বিপি কোনো ক'ব পৰা নাই স্যাৰ বিজেপিৰ কাৰণে চাওক শান্তি কেতিয়া আহিল 17 বছৰ বিপিএফ আছিল বিপিএফে কাৰ কাৰ লগত চৰকাৰ গঠন হৈছে নলপেতো মই নকলেও জানো তো শান্তি কিয় অহা নাছিল 17 বছৰত ইয়াত লোকেল পাৰ্টি হিচাপে বিপিএফ আছে আগ্ৰাম মহিলাৰী ডাঙৰীয়া চিপ আছে কিন্তু 17 বছৰৰ শাসন কালত 2008ত উদালগুৰি গণ্ডগোল হল 2012 কোকৰাঝাৰত গণ্ডগোল হল 2014 হল আৰু সেইখিনি সময়তে বড়ো অনাবড়ো বুলি ৰাজনীতি ইফালে আৰম্ভ হল
এইবিলাক গোটেই 17 বছৰত হোৱা নাই জানো তো তেতিয়াতো নাই এইবিলাক ইয়াত এতিয়া বড়ো অনাবড়ো আছে না কিবা সশস্ত্ৰ আছে না ঘৰ জ্বলিছে না কিবা এটা গণ্ডগোল হৈছে একোটো হোৱা নাই তো ইয়াৰ কাৰণে আপোনালোকে যদি ক্ৰেডিটটো দিব লাগে কাক দিব স্যার কিন্তু আপনি যে ওয়েল ক্রেডিট পাইছে যে আমি কম নালাগে নাই স্যার আমি দেখা পাইছো আপনি কৈছো মোৰ মূল ধনটো হৈছে বড়োলেণ্ডত 35 লাখ জনসাধাৰণে শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজতে জীয়াই থাকিব পৰা এটা পৰিৱেশ আহিছে হিটোৱে মোৰ কাৰণে বহুত ডাঙৰ এচিভমেন্ট আমাৰ কাৰণে আৰু হিটোৱে আমাৰ কাৰণে এটা মূল ধন কিন্তু স্যার এটা টিটিসি ফোর্স আমি দেখা পালো যে আপনি একদম ভালকে ক্রেডিট পালে যে এনেকে ঠিক সবকে মানে শান্তি আনব পাৰিছে বুলি অমিত শাহ কৈ আছে আৰু বাৰে বাৰে আপোনাৰ নৰেন্দ্ৰ মোদীয়ে কৈ আছে স্যার এই ক্ষেত্ৰত আপনি কি জনাব বিচাৰিছে চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিলৈকে যিমান প্ৰধানমন্ত্ৰী হৈছে সকলোতকৈ দূৰদৰ্শী তেখেতে ইলেকশ্যন ফাৰ্ষ্ট কেম্পিঙতে কৈছিলে যে আজকে দিন আনে মানে আৰু আজি যিবিলাক শ্লোগান তেখেতে ৰাখিছে যে এটা বিকশিত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে এক ভাৰত শ্ৰেষ্ঠ ভাৰত সবকে সাথ সবকে বিকাশ এই কথাবিলাক খুব আৰ্টিকুলেটলি তেখেতে ভাৰতীয় এটা ডাইভাৰ্চিটি যিটো আছে বিভিন্ন ভাষা ভাষী ধৰ্মধৰ্মী লোক এইবিলাকৰ কাৰণে এটা ডাঙৰ কথা তেখেতে কৈছে আৰু সেই মিছনতে দেশখন আগবাঢ়ি আছে আৰু অৰ্থনৈতিকভাৱে কিমান আগুৱাই গ'ল আপোনালোকে দেখিছে চ' এজন দেশৰ নাগৰিক হিচাপে এই কথাবিলাক অধ্যয়ন কৰা চোৱাটো মোৰ দায়িত্ব গতিকে আজি তেখেতক ধন্যবাদ দিব লাগিব আৰু অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হোৱাৰ পিছত যিমান পাৰে ইমান আজি কাশ্মীৰৰ ইছ্যুৱে হওক মিডিল ইণ্ডিয়াত ইছ্যুৱে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ ইছ্যু বড়ো ইছ্যুৱে হওক আদিবাসী ইছ্যুৱে হওক এইবিলাক গুৰুত্ব সহকাৰে লৈ এটাৰ পৰা এটা ইছ্যুবিলাক ছল্ভ কৰি আছে আৰু আমি তেখেতক সম্পূৰ্ণ সহযোগ কৰিছো গতিকে আজি দেশৰ নেতাসকলে যেনেকে ভাবে তেনেকৈ দেশখন আগবাঢ়ি যায় আমাৰ নেতাসকলে আজি দূৰদৰ্শীৰ কাৰণে আগবাঢ়ি গৈছে অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ প্ৰায় 20-25 বছৰৰ যিটো উপলব্ধি ৰাজনৈতিক এক্সপিৰিয়েঞ্চ ইয়াৰ দ্বাৰা যিখিনি আজি কাম কৰি আছে তেখেতে তাত আমি সকলো দেখিছো খুব ভাল হৈ আছে কিন্তু আমি বৰে যিসকল সংগ্ৰাম কৰি আহিছো বহুত বছৰ জিন্দাবাদ মুৰ্দাবাদ ৰেল লাইনত বহিছো নেশ্যনেল হাইৱেত বহিছো নিজৰ জাতিৰ কাৰণে অঞ্চলৰ কাৰণে সমাজৰ কাৰণে আমিও কিছুমান কথা শিকি আহিছো আৰু সেই শিকি যিটো কথা শিকিলো তাত আমি দেখিলো যে যিমান যি থাকক জাতি জনগোষ্ঠীৰ মাজত যিটো ব্যৱধান এইটো কমাব লাগে অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰিব লাগে শান্তি হলেহে বাকী কামখিনি ভালকে কৰিব পৰা যায় শান্তি নহলে বাকীখিনি কাম কৰিব নোৱাৰে তো সেইকাৰণে আজি